মাজনী এফালে আছোন। ইছ ৰাম, ঘৰ চৰবোৰ যে ইমান লেতেৰা হৈ আছে নহয়। আলহীও আহি পাবহি অলপ পিছতে। আজি আহিব পালেনে? এই ৰঘু আৰু দেই ইমান ঘপকে মাতি দিলে নহয়, আগতীয়াকৈ মোক কৈও নথলে নহয়। ৰাতিপুৱা টাইমতহে কৈছে। মা, তুমি মোক মাতিছিলা, কিবা কাম আছিলে নেকি? এই আজি মানে তই কলেজ যাব নালাগে। কিবা হ'ল নেকি মা? কলেজ যাব নালাগে বুলি ক'লা যে? এই নহয় অ', আজি তোৰ দেউতাৰ মানে সেই অফিচৰে বছজন আহিব ঘৰলৈ। সেইটো কাৰণে ঘৰত সকলোৱে থাকিলে ভাল হ'ব। সেইটো কাৰণে যাব নালাগে বুলি কৈছোঁ কলেজলৈ। এদিন নগ'লে একো নহয় দে। কিন্তু মা, মই বাৰু ঘৰত কি কৰিম? মোৰতো একো কামো নাই ন, আৰু তোমালোক সকলো থাকিবা দেখোন। সেই নহয় অ' আকৰি, সেই বছৰ ভাগৰ ল'ৰাটো আহিব নহয়, তাৰ লগত কোম্পানী দিবি আকৌ অকণমান। সি নহ'লে আমনি পাব নহয়, সেইটো কাৰণে তোক থাকিব কৈছোঁ। ভাইটিৰ লগতনো কি কথা পাতিব? ভাইটিটো এতিয়া সৰু হৈ আছে। এই মা, তুমিও যে কাৰ লগত কোম্পানী দিব কৈছা নহয়, অচিনাকি ল'ৰাটোৰ লগত মইনো কি কথা পাতিম বাৰু? আগতে চিনি পোৱা হ'লেও বেলেগ এটা কথা আছিল। নহয় অ', ল'ৰাটো তোৰ লগৰে হ'ব, আৰু তহঁতৰ কলেজতে পঢ়ে নেকি? মই নামটো ভালকৈ নাজানো আৰু ল'ৰাটো দেখা নাই, কিন্তু মানে দেউতাৰ মুখৰ পৰাহে শুনিছোঁ। সেইটো কাৰণে তোক থাকিবলৈ কৈছোঁ। হ'ব বাৰু, তুমি ইমানকৈ কৈছা যদি থাকি দিম নিশ্চয়। এই ইমান মনটো নেমাৰিবিচোন, এদিনহে কলেজ ক্ষতি কৰিব কৰিছোঁ কিবা। নহ'লেতো আনকালেতো নকয় ন, সদায় দেখোন কলেজ যাওঁৱেই। আৰু এদিন ক্ষতি কৰিলে একো নহয় দেই। আজি দেউতাৰ লগৰো আহিব ন, সেইটো কাৰণে গোটেই ফেমিলিখিনি থাকিলে ভাল পাব। আৰু তইও মোৰ কামত অলপ হেল্প কৰি দিব পাৰিবি। আইতা দেখোন নোৱাৰে একো কাম কৰিব, তইহে আছ। তই অকণমান লাগি ভাগি দিবি আৰু মোৰ লগত। হ'ব বাৰু মা, তোমাক মই হেল্প কৰি দিম বাৰু। পিছে আংকল আণ্টিহঁত কেতিয়া আহিব? এই অলপ পিছত পাবহি, টাইম হৈছে নহয়। মই সোনকালে ভাত পানীখিনি বনাই থওঁগৈ। তই আকৌ সেই আলহী আহিলে চাহ তাহ দিবি, পানী চানী সেই যোগান ধৰিবি। মই ভাত পানীত লাগোগৈ। হ'ব বাৰু মা, পিছে ঘৰ দুৱাৰ চাফা কৰা হ'ল জানো? আলহী আহি পাবহি নহয়। ঘৰ দুৱাৰ একোৱে চাফা কৰা হোৱাই নাই। দেউতাটো আকৌ খঙে উঠি যায়। সেই ৰাতি মোক নক'লে নহয় কথাটো, ৰাতিপুৱাহে কৈছে। ৰাতিপুৱা টাইমত ক'লে বাৰু ইমান পটাপট মই কেনেকৈ কি কৰোঁ? এজনী মানুহে ইফালৰ পৰা সিফালে লাগি থাকিব নোৱাৰোঁ নহয়। সঁচাকৈ দেই, দেউতা বাৰু কিনো কামবোৰ কৰি থাকে। আলহী আহিব, ঘৰ দুৱাৰো চাফা কৰা হোৱা নাই, আগতীয়াকৈ ক'ব লাগে ন, নহ'লেতো আমিহে লাজ পাম। সেইটো কাৰণে খং উঠে মোৰ দেউতাৰ ওপৰত। চম্পা, খানা পিনা সকলো ৰেডি কৰিলানে? ছাৰহঁত আহি পাবহি এতিয়া। মই এতিয়ালৈকে একো ৰেডিয়ে কৰা নাই নহয়। আহি পাবহি হ'লে নেকি? ইছ ৰাম, তুমি যে কিনো কৰি থাকা নহয়। মই তোমাক ৰাতিপুৱা কোৱা নাছিলোঁ ছাৰহঁত সোনকালে আহিব বুলি, আৰু তুমি মানে এতিয়ালৈকে একো ৰেডিয়ে কৰা নাই। তুমি মোৰ ওপৰত খং কৰি নাথাকিবাচোন। তুমি কেনেকুৱা মানুহ বাৰু? ৰাতিয়ে ক'ব লাগে ন আলহী আহিব বুলি, ৰাতিপুৱা টাইমত কৈছা। আৰু ৰাতিপুৱা টাইমত মই কোনফালে কি কৰোঁ বাৰু? সেই ল'ৰাটোক আকৌ স্কুলো পঠিয়াইছোঁ, আকৌ এইফালে শাহু মা তোমালোকক চাহ খাবলৈ দিছোঁ। কোনফালে কি কৰোঁ এজনী মানুহে? এই এতিয়া খং নকৰিবা আৰু, মাজনী আছে নহয়, মাজনীয়ে তোমাক সহায় কৰি দিবতো। হ'ব, তুমি বেছি কথা নক'বা। মাজনীয়ে বাৰু কাম কৰিব জানেনে নাজানে তুমি ভালকৈ জানা দেখোন। তাই বাৰু কি সহায় কৰি দিব মোক? এনেই চাহ তাহখিনি দিব পাৰিব। তথাপি তাইক আজি মই কলেজলৈ যাব মানা কৰিছোঁ। সেই আলহী আহিব যে, ঘৰতে গোটেইখিনি থাকিলে ভাল হ'ব। হ'ব, এতিয়া বেছি কথা পাতি নাথাকোঁ। যি বনাব আছে তুমি বনাই থাকাগৈ, মই সোনকালে মাছ মাংস লৈ আহোঁগৈ। আৰু মাজনী, তই অকণমান ঘৰটো চাফা কৰি দে। হ'ব দেউতা, মই বাৰু ঘৰটো চাফা কৰি দিম। তুমি সোনকালে গৈ মাছ মাংসখিনি লৈ আহা, বনাওঁতে টাইম লাগিব নহয়। মই আহিছোঁ তেন্তে। মা, তুমি তেন্তে পাকঘৰৰ কামত লাগাগৈ, মই ঘৰটো চাফা কৰি লওঁ। হ'ব দে, তই ৰুমবোৰ চাফা কৰ তেন্তে, মই যিখিনি কাম আছে কৰি লওঁগৈ। আজি আকৌ কলেজো যোৱা নহ'ল নহয়, মনটোৱে ভাল নালাগিব। আৰু কোন অচিনাকি ল'ৰা আহিব জানো? এতিয়া বাৰু মায়ে তাইৰ লগত কথা পাতি থাকিব দিছে। মই বাৰু কিদৰে কথা পাতিম? দীপ্তি আৰু প্ৰণামীক মই কলেজ নাযাওঁ বুলি ফোন এটা কৰি দিব লাগিব, নহ'লে তেওঁলোকে মোৰ কাৰণে ৰখি থাকিব নহয়। সোনকালে এতিয়া ঘৰ চৰবোৰ চাফা কৰি লওঁ, আৰু আলহী আহি পাবহি নহয়। ছাৰ, আপোনালোক পালেহি? পালোহি অ', আৰু অলপ সোনকালে পালোহি হয়, কিন্তু ট্ৰেফিক জাম আছিলে যে, সেইটো কাৰণে দেৰি হ'ল অলপ। আমাৰ ইয়াত আৰু ট্ৰেফিক জাম কিমান যে নহয়, আৰু বৰ দিগদাৰ দেই এইবিলাকৰ কাৰণে। বাইদেউ, ছাৰ, আপোনালোকৰ ভালনে? ভালেই। আপোনাৰ ভালনে? অঁ, আমাৰো ভালেই। পিছে ল'ৰাটো নাহিল নেকি আপোনালোকৰ? সি আহি আছে, পাবহি এতিয়া। ছাৰহঁতক মোৰ ফেমিলিৰ লগত চিনাকি কৰাই দিছোঁ আৰু। এইফালে মোৰ ৱাইফ, সেইফালে মোৰ মা, আৰু ছোৱালীজনী আছে, আৰু ল'ৰাটো স্কুল গৈছে। বৰ ধুনীয়া ফেমিলি দেই তোমালোকৰ, সৰু সুৰা ফেমিলি। এনেকুৱা ফেমিলিবিলাক হ'লে বৰ ভাল লাগে। ঐ বৈ, ছাৰহঁতে কি খাব সোধ আকৌ। ছাৰ, বাইদেউ, আপোনালোকৰ কাৰণে পানী আনিছোঁ, ৰখক। আংকল আণ্টি, এইফালে চৰ্বত ল'ব, মই আপোনালোকৰ কাৰণে চৰ্বত লৈ আহিলোঁ। মিষ্টাৰ ৰঘু, এয়া আপোনাৰ ছোৱালী নেকি? দেখাত দেখোন বৰ ধুনীয়া দেই। অঁ বাইদেউ, এয়া মোৰেই ছোৱালী, ডাঙৰজনী ছোৱালী হয়। এই মই আনিব গৈছিলোঁহে, তাই আগতীয়াকৈ ৰেডি কৰি আনিলেই সকলো। মিষ্টাৰ ৰঘু, তোমাৰ ছোৱালীজনী কিন্তু কামে বনে বৰ পাকৈত দেই। মাকে নোকোৱা আগতে আনিলে। আজিকালি ছোৱালীবিলাক দেখোন একো কামেই নাজানে নহ'লে। পিছে মাজনী, তোমাৰ নামটো কি? আংকল আণ্টি, মোৰ নামটো নিধি। অঁ, তুমি এতিয়া কিবা পঢ়ি আছানে? অঁ আংকল, মই গ্ৰেজুৱেশ্যন কৰি আছোঁ। ভাল। পিছে পঢ়া শুনা ভালকৈ কৰিবা আকৌ। আংকল, থেংক ইউ। পিছে ছাৰ, আপুনি এটা কথা গম পায়নে? আপোনাৰ ল'ৰা যিখন কলেজত পঢ়ে, মোৰো ছোৱালী তাতে পঢ়ে। চিনি পায়ে নেকি? নামটো কি হৈছিলে জানো আপোনাৰ ল'ৰাটোৰ? নিধি, তুমি নিবিৰক চিনি পোৱা নেকি? নিবিৰ হৈছে আমাৰে ল'ৰা, চিনি পাব লাগে। একেটা বেষ্টৰ হ'বা নেকি? কি? নিবিৰ আপোনালোকৰ ল'ৰা? কি হ'ল, ভয় খাই গ'লা যে? চিনি পোৱা নে নোপোৱা নিবিৰক? অঁ আণ্টি, নিবিৰক মই চিনি পাওঁ, বাট মই যিটোক চিনি পাওঁ সেইটো হয়নে নহয় আকৌ? ওখকৈ বগাকৈ ধুনীয়াকৈ ল'ৰাটো, সেইটোৱে মোৰ ল'ৰা। আই থিংক তেনেহ'লে আণ্টি মই চিনি পাওঁ নেকি? নিবিৰ মোৰ একে ক্লাছমেটে হয়। অঁ, ভালেই দিয়া। নিবিৰ আহি তেন্তে ইয়াত ভালেই পাব, একে লগৰ পাব।
ছাৰ আপোনালোক বহকচোন, সেই মই আপোনালোকৰ কাৰণে কিবা কিবি খোৱাৰ যোগান কৰোঁগৈ। আপুনি ইমান কষ্ট কৰিব নালাগে আমি ঘৰত খাই বৈ মেলি আহিছোঁ। এনেই অলপ বোলো সোমাই যাওঁ বুলি ভাবিলোঁ, বহুত দিন কেনিও ফুৰিবলৈ অহা নাই। আৰু এইফালে মাইকীবিলাকক কৈ থাকে নহয় কেনিও নিনিয়া সেইটো কাৰণে আজি উলিয়াই লৈ আহিলোঁ আৰু। নক'ব আৰু ছাৰ, একেই গতি। মা দেউতা মই পালোহি। কি নিবিয়ে মানে এই আংকুল আণ্টিৰ ল'ৰা হয়? সি সঁচাকৈ আহিলে দেখোন ইয়ালৈ, মোৰ কিন্তু লাজে লাগিছে পাই। কি এয়া দেখোন নিধিহঁতৰ ঘৰলৈ মানে মা দেউতাই মোক লগ ধৰি আছিলে কালিৰ পৰা। ভালেই হ'ল দেই, আহিলোঁ। নিধিকো বহুত দিন দেখা নাছিলোঁ, আজি দেখা পালোঁ, মনটো ভাল লাগি গৈছে। নিবিৰ তুমি পালাহি, আহা বহিবা। নিবিৰ আহা বহিবা, আণ্টিয়ে বহিব কৈছে নহয়। এই মা মই নবহোঁ নেকি? বহি মানে বৰ লাগি গৈছে। আহোঁতেও সেই গাড়ীত আহিলোঁ, ইমানেই বহিলোঁ মানে একদম বহি গাটো বিষাই গৈছে। সেইটো কাৰণে থিয় হৈ থাকোঁ দিয়াচোন। হ'ব বাৰু নবহা যদি। এইফালে নিধি, তুমি এইফালে নিবিৰক চিনি পাইছানে? পাইছোঁ আণ্টি, নিবিৰৰ লগত মই কেতিয়াবা কলেজত কথা পাতোঁ নহয়। ভালেই দিয়া, তুমি চিনি পাইছা যদি। এতিয়া যোৱা নিবিৰক লৈ যোৱা, অলপ সেই ফুৰাই নাগৈ, তেতিয়া মনটো ফ্ৰেছ লাগিব। যা মাজনী, নিবিৰক অকণমান সেইটো ৰুমৰ ফালে লৈ যা, মনটো ভাল লাগিব তাত গ'লে। ইয়াত আকৌ ডাঙৰ মানুহৰ লগত কিনো কথা পাতিব। হ'ব বাৰু মা, তোমালোকে কৈছা যদি মই নিবিৰক মোৰ ৰুমলৈকে লৈ যাওঁ। নিবিৰ আহা, মোৰ ৰুমলৈ যাওঁ। অঁ ব'লা। দুইটাই এতিয়া বৰ ভাল পাব, একে লগৰ নহয় জানো, কথা পাতিবলৈও ভাল পাব। আমাৰ আগত আকৌ ডাঙৰ মানুহখিনি আকৌ লাজো কৰে নহয় কথা পাতিবলৈ আজিকালি ল'ৰাবোৰে। সেইটোৱে আমাৰ এইটো বেছি একদম মানে কথা খুব কমেই পাতে নেকি? নেপাতেই। আমাৰ লগতো তেনেকৈ মাক বাপেকৰ লগতো কথা নাপাতেই। সেইটোৱে আমাৰ তাইও একেই, অকল পঢ়াৰ লগতে জড়িত হৈ থাকে পাই। মাতিবলৈ যাবলৈও বেয়া লাগে, বিজি হৈ থাকে যে, পঢ়ি থাকে। সেইটো কাৰণে আকৌ মনে থাকে বেছিভাগ। আৰু সেই ওলালেও খুব কমহে কথা পাতে। দুইটা মিলিব। আপুনি ঠিকে ক'লে মিছেছ শইকীয়ানী, সেই দুইটা মিলিছে। একদম দুইটা কম কথা পাতে নহয়, এতিয়া কি পাতিবগৈ পাতিব আৰু। ছাৰ বাইদেউ আপোনালোক বহক তেন্তে, মই সেই আপোনালোকৰ কাৰণে কিবা কিবি লৈ আহোঁগৈ খাবলৈ। নিবিৰ এইদৰে তুমি যে আমাৰ ঘৰত ওলাবাহি বুলি মই ভবাই নাছিলোঁ। ময়ো ভবা নাছিলোঁ এইটোৱে যে তোমালোকৰ ঘৰ হ'ব বুলি। মা পাপাই মানে কালিৰ পৰা লগ ধৰি আছিলে, আৰু মানে আজি তোমালোকৰ ঘৰত এইদৰে আহিম বুলি মই নিজে ভাবিয়ে পোৱা নাছিলোঁ। তোমাৰ দেউতা মানে আমাৰ দেউতাৰ বছ হয়, সেইটো কাৰণে দেউতাই ৰাতিপুৱাই মোকো কলেজ যাবলৈ নিদিলে। আজি ঘৰতে ৰখালে, মানে ঘৰত কোনোবা আলহী আহিব বুলি কৈ। মই আকৌ সেয়া তোমাৰ মা দেউতা বুলি নাজানো নহয়। মোকো মা দেউতাই সেই এফালে যাব আছে বুলি কৈ আজি কলেজ যাব নালাগে বুলি ক'লে, সেইটো কাৰণে সেই ইয়ালৈ লৈ আহিলে আকৌ, নহ'লেতো মই আজি কলেজে গ'লোঁ হয়। কিমান যে আচৰিত ন, আমি আকৌ এইদৰে আজি ইয়াত আমাৰ ঘৰত লগ খালোঁ। সেইটোৱে, মইতো সপোনতো ভবা নাছিলোঁ এইটো এদিন যে তোমালোকৰ ঘৰত মই মা দেউতাৰ লগত আহিম বুলি। একো নাই দিয়া, ভালেই হ'ল আহিলা। পিছে এইটো তোমাৰ ৰুম নেকি? অঁ মোৰে হয়। ৰুমটো কিন্তু বৰ ধুনীয়াকৈ ডেক'ৰেট কৰিছা দেই, ভাল লাগিছে। এই ক'তনো ধুনীয়াকৈ ডেক'ৰেট কৰিছোঁ, যিখিনি পাৰিছোঁ আৰু সেইখিনি কৰিছোঁ। ইমান ভালকৈ নাজানো দেখোন, পঢ়াৰ লগতে ব্যস্ত হৈ থাকোঁ যে, যিখিনি টাইম পাওঁ মানে ফ্ৰী টাইম, তেতিয়া এইবিলাক কৰোঁ আৰু। ভালেই দিয়া। পিছে এটা কথা সুধো, বেয়া পাবা নেকি? নিদিয়ে বাৰু। এতিয়া কি প্ৰশ্ন কৰিব? মোৰ যে হাৰ্টবিটটো ইমান ফাষ্ট হৈ আহিছে, কি সুধিব বাৰু সি? মই এইদৰে যদি মনে থাকোঁ, সিটো মোক সন্দেহে কৰিব। সুধা, কি সুধিব আছে? নিধি, তোমাক মই মানে চিৰিয়াছলি সুধিছোঁ, তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি? তুমি আকৌ এইটো প্ৰশ্ন কৰিলা যে, তোমাক আকৌ কিয় লাগে মোৰ বয়ফ্ৰেণ্ড আছেনে নাই? এনেই সুধিছোঁ, কোৱাচোন আছেনে নাই? নাই, মোৰ এইবিলাক বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড ভাল নালাগে। মই পঢ়াৰ লগতে ব্যস্ত হৈ থাকোঁ, আৰু মানে মোৰ পঢ়ি শুনি কিবা এটা কৰিব মন আছে। এতিয়া মানে সেইবিলাক প্লেন চেন চক্কৰত মানে পৰিবলৈ মন নাই। হয় নেকি? তাই দেখোন আগতীয়াকৈ কৈ দিলে তাই প্ৰেম চেমত পৰিব নিবিচাৰে বুলি। মই কথাটো চাগে ক'ব নোৱাৰিমেই নেকি, মনৰ ভিতৰতে থাকি যাব আৰু। কি হ'ল, মনে থাকিলা যে? নাই এনেই ব'লা গৈ থাকোঁ নহ'লে মাহঁতৰ ওচৰলৈ। ব'লা। নিধি, সাৱধানে যোৱা, পৰিবা নহ'লে। ইমান ওখ শিলযোৰ পিন্ধি আছা, পৰিলে আকৌ দুখ পাবা। নাই নপৰোঁ, ব'লা এতিয়া গৈ থাকোঁ, মোৰ অভ্যাস আছে নহয়। তেনেহ'লে ঠিকে আছে, ব'লা তেন্তে এতিয়া গৈ থাকোঁ।